দক্ষিণ হালমাৰাৰ ফকীৰগঞ্জত হাত দাঙিলে আৰক্ষীৰ উপ-পৰিদৰ্শক ফজিল হক। দক্ষিণ হালমাৰা মানকাজৰ জিলাৰ ফকীৰগঞ্জ থানাত চিএম ভিজিলেন্সৰ এটা দলে অভিযান চলাই ফকীৰগঞ্জ থানাৰ উপ-পৰিদৰ্শক ফজিল হকক ঘোষ লোৱাৰ সময়ত হাতে লোটে আটক কৰে। ফজিল হক নামৰ উপ-পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা উৎকোচ লোৱা অভিযোগ উত্থাপন হৈ থকা সময়তে আজি চিএম ভিজিলেন্সৰ অভিযানত হাতে লোটে ধৰা পৰে উপ-পৰিদৰ্শকগৰাকী। জানিব পৰা মতে এটা গোচৰ মীমাংসা কৰাৰ নামত এগৰাকী ভুক্তভোগীৰ পৰা দাবী কৰিছিল ৩০,০০০ টকা। আজি ভুক্তভোগীগৰাকীয়ে ৮,০০০ টকা ঘোষ দিয়াৰ সময়ে চিএম ভিজিলেন্সৰ জালত পৰে ফজিল হক নামৰ উপ-পৰিদৰ্শকগৰাকী। বৰ্তমান চিএম ভিজিলেন্সৰ দলে থানাৰ ভিতৰতে জেৰা অব্যাহত ৰাখিছে ঘোষখোৰ ফজিল হক নামৰ উপ-পৰিদৰ্শকগৰাকীক। এই চাব হৈ পিনে এই লেডি পাছে দেখে এই বোনা র অলপ অলপ চাব দেই, অলপ আগবাঢ়ি দিবচোন। চাব দেই, ভোট লাগিব, ভোট লাগিব। চেষ্টা পাব, চেষ্টা পাব। কিন্তু ক'ত গ'ল এই